শৰ্মা তেখেতৰ লগত তুমি এক্টিং কৰিলা তো তেখেতৰ লগত এক্টিং কৰি কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাইছা তুমি বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ কাৰণ তেখেতৰ কথা মই বেছিকৈ ক'বই নালাগে কাৰণ শেষ হৈছে তেতিয়া মোক চখ মানে বেয়াও লাগিছে খঙো উঠিছে মানে কি কৰোঁ কি নকৰোঁ মই কাম নলগাকে কাম মই বাদ দিছোঁ ফিল্মখনৰ কাৰণে তাৰপিছত মই ডাইৰেক্টৰজনক ফোন কৰিছোঁ নধৰে এছিষ্টেণ্ট ডাইৰেক্টৰক ফোন কৰিছোঁ ফোন নধৰে মানে নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত এগৰাকী অভিনেতা আমন্ত্ৰণ কৰি আনিছোঁ আৰু সেই অভিনেতাগৰাকী অসমৰ বিখ্যাত অভিনেতা আৰু মঞ্চ জগত টেলিভিশ্যন জগতত দপদপাই থকা এগৰাকী অভিনেতা আৰু সেই অভিনেতাক আজি আমন্ত্ৰণ কৰি আনিছোঁ মই সেই অভিনেতাক স্বাগতম কৰিব বিচাৰিছোঁ গৌতম তোমাক স্বাগতম মোৰ চেনেললৈ ধন্যবাদ কি খবৰ ভাল বঢ়িয়া বৰ্তমান কিহত ব্যস্ত হৈ আছা বৰ্তমান মই থিয়েটাৰত জড়িত হৈ আছিলোঁ এপ্ৰিল মাহৰ আমাৰ 12 তাৰিখে ছিজন শেষ হৈছে আৰু এতিয়া ঘৰতে আছা তোমাৰ বেকগ্ৰাউণ্ডৰ বিষয়ে কিবা সুধিব পাৰোঁ নিশ্চয় তুমি ফাৰ্ষ্ট এক্টিংটো তুমি যে আজি এক্টিং কৰি আছা ফাৰ্ষ্ট এক্টিং কেনেকৈ কৰিছা মানে ক'ত কৰিছা আইডিয়াটো কেনেকৈ আহিলে তোমাৰ এক্টিং মই কৰিম বুলি কোনো কাৰণত সেই নাছিলে কোনো ধৰণৰ প্লেনিং নাছিলে মোৰ মামা আছিলে মানে লোকেল এক্টৰ হিচাপে এক্টিং কৰিছিলে কিছুমান কিবা কিবি প্ৰগ্ৰেমত সেইবিলাক চাই ইনস্পায়াৰ্ড হৈ আহিছিলোঁ আৰু মই তেতিয়া ঘৰতে সেই মামাৰ এক্টিংবিলাক চাই মই নিজেও কৰিবলৈ ট্ৰাই কৰি আহিছিলোঁ এনেই তেতিয়া সৰু মই তেতিয়া ক্লাছ 7-6 এনেকুৱাত পঢ়ালোঁ তাৰপিছত আমাৰ তেনেকৈ স্কুল কলেজৰ কম্পিটিশ্যনবিলাক হয় স্কুল উইক হয় তাত মানে তেতিয়াৰ পৰা পাৰ্টিচিপেট কৰিব আৰম্ভ কৰিলোঁ এইবিলাক চাই আৰু মামাৰো শিকাই দিয়া আছিলে তেনেকুৱা তাৰপিছতে এনেকৈ কৰি অকণ নিচা এটা আছিলে তথাপি একদম এক্টৰ হ'ম বুলি মই সেই নাছিলোঁ লাহে লাহে গ্ৰেজুৱেশ্যন কৰিলোঁ মেট্ৰিক পাছ কৰিলোঁ কলেজত আহিলোঁ কলেজত আহি আকৌ কলেজতো পঢ়িলোঁ কলেজত পঢ়ি চবেই ভালো পায় মৰম কৰে তাৰপিছতে তেতিয়া ভালো লাগে আৰু পাৰিম লাগে আৰু তাৰপিছতে কলেজ গ্ৰেজুৱেশ্যন কৰিলোঁ গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই একচুৱেলি মোৰ এম আছিলে কিন্তু পুলিচ হোৱা মোৰ মন আছিলে খাকী পোচাক যে পিন্ধিবলৈ বৰ মন আছিলে কিন্তু চাগে মোৰ এইটো ভাগ্যত নাই কিন্তু কালক্ৰমত কি হ'লো মই ITI কৰিছিলোঁ তাৰপিছতে কিবা মনটোৱে বেলেগ এটা বিচাৰি আছিল চাগে সেইকাৰণে আজি অভিনেতা হোৱা নাই যেনিবা হ'ব চেষ্টা কৰি আছে আৰু তুমি কোৱা মতে মই বিখ্যাত নাই হোৱা ভালেই দিয়াচোন মানে তুমি বিখ্যাত নাই হোৱা কিন্তু মই জনামতে তুমি কেইবাবাৰো এৱাৰ্ড পাইছা ভাল অভিনেতা হিচাপে পাইছা বেষ্ট এক্টৰ হিচাপে পাইছা তো কেইবাবাৰো পাইছা মানে মই 4-5 বাৰমান পাইছোঁ তেতিয়াহ'লে তুমি কেনেকৈ বিখ্যাত নহ'লা এইটো মৰম আৰু এইটো ৰাইজে দিয়া মৰম আছিলে আৰু কোনোবা সংগঠনে দিয়া মৰম আছিলে তেনেকুৱা আৰু তুমি হেৰি কৰিছানে মানে তোমাৰ গডফাদাৰ বুলি কাক ভাবা মানে তুমি এক্টিং কৰবাত শিকিছিলানে নাই শিকা কোনো ধৰণৰ স্কুল মানে এক্টিঙৰ ওপৰত কোনো ধৰণৰ মই ক্লাছ লোৱা নাই শিকা নাই মই নিশিকাকৈ মই মোবাইল থিয়েটাৰত গৈছোঁ কষ্ট হৈছে মোৰ ষ্ট্ৰাগল হৈছে মই মোবাইল থিয়েটাৰ আহিম বুলি ওলাইছিলোঁ থাকে ন জগতবিলাকত চবেই নিগেটিভিটি থাকে পজিটিভিটি থাকে নিগেটিভিটি দুটাই বস্তু থাকে সেই নিগেটিভিটিয়ে মোক অকণমান হেৰি কৰিছিলে দিগদাৰ কৰিছিলে তাৰপিছতে এনেকুৱা হৈছিলে মোক এক্টৰ আনিছে ফালিব মোক তুমি এনেকুৱা ধৰণৰ নেগলেঞ্চি কৰিছিলে মোৰ তাৰপিছতে তেতিয়া অকণ লাগিছিলে আৰু গাত ইমানো মই নোৱাৰিম নে মানুহে নোৱাৰা কাম কি আছে চেষ্টা কৰোঁ এনেকৈ আচলতে কেতিয়াবা এনেকুৱা হয় মই চেলেঞ্জতো আহি যাওঁ সন্মুখতো চেলেঞ্জ দিছোঁ কাৰোবাক এনেকুৱা তাৰপিছত সেই চেলেঞ্জটোৱে মোক কিছু সহায় কৰিছে আৰু তেওঁলোকে নিগেটিভিটি যদি মোক নকৰিলে হয় বা মোক নক'লে হয় যদি সুখামত কৰি থাকিলে হয় হয়তো মই আজি শিকিব নোৱাৰিলোঁ হয় আৰু এতিয়ালৈকে কাম কৰি থাকিব নোৱাৰিলোঁ হয় চাগে এতিয়া গৌতম ৰাজে স্কুলিং ক'ত কৰিছে কলেজ ক'ত কৰিছে স্কুল মই পঢ়িছোঁ প্ৰথম মোৰ ঘৰৰ ওচৰতে হানেকুছি সমাকুছি নিম্ন প্ৰাথমিক বিদ্যালয় তাত মোৰ স্কুলিং আৰম্ভ তাৰ পৰা মই হাই স্কুল পঢ়িছোঁ বিশ্বনাথ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ আৰু তাৰপিছত আৰু বেলেগ এখন স্কুলত পঢ়িছোঁ হাই ছেকেণ্ডেৰী 2 বছৰ তো PV দিহি দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়
তাৰপৰা মই কলেজ কৰিছোঁ প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী আচ্ছা স্কুল লাইফত সকলোৰে মানে অকণমান উৎপতীয়া টাইপৰ থাকে এতিয়া মানুহে জানিব বিচাৰিব বা দৰ্শকে জানিব বিচাৰিব যে গৌতমে অকণমান উৎপতীয়া আছিল নেকি ফ্ৰেণ্ডৰ লগত কাজিয়া কৰিছে নেকি বা কেনেকুৱা ল'ৰাৰ লগত তেনেকুৱা থাকে ন আকৌ ছোৱালী জোকা কৰিছে নেকি গৌতম ৰাজে উৎপতীয়া মোৰ উদাহৰণে এটা মই বেছি উৎপতীয়া আছিলোঁ লগাতকৈ বেছি মই উৎপতীয়া আছিলোঁ আৰু ঘৰত হওক বাহিৰত হওক মোৰ এনেকুৱা দিন নাযায় মানে মই মাৰ নোখোৱাকৈ থাকিছোঁ মাৰ খাইছা মানে ঘৰত আহি স্কুলৰ পৰা উৎপাতখিনিৰ কাৰণে ঘৰত আহি মই ৰেগুলাৰ মাৰ খাওঁ কেনেকৈ মানে ছাৰহঁতে কমপ্লেইন দিয়ে আকৌ গাৰ্জেনে আহি কৈ দিয়ে মোৰ এনেকুৱা হৈছে মই কি ক'ম আৰু মোৰ প্ৰত্যেক দিনাই এটা কিবা থাকিবই দিনত হওক ইভিনিং হওক দিন হওক মাৰটো খাইছা আৰু গৌতম ৰাজে কিছুমান থাকে ন ক্লাছ থাকে ফেন আছিলোঁ এটা সময়ত ধৰা 2012 মেবি এখন থিয়েটাৰত আছিলা তুমি তেতিয়া আমাৰ ঘৰৰ ওচৰত থিয়েটাৰ গৈছিলে আৰু তুমি যে পুলিচৰ কথা কৈছা এইখিনি সময়ত মোৰ মনত পৰিছে তুমি পুলিচৰ এক্টিং ইমানেই ধুনীয়াকৈ কৰিছা আৰু তোমাৰ সেই এক্টিংটো চাই তেতিয়া মই মিৰ্জাত পঢ়ি আছিলোঁ তেতিয়া তোমালোকৰ নাটক চলি আছিল আমাৰ তাত মই গৈছিলোঁ তেতিয়া তুমি পুলিচৰ কিবা এটা কেৰেক্টাৰ কৰিছিলা কেৰেক্টাৰটো মোৰ মনত নাই ঠিক আৰু তোমাৰ সেই পুলিচৰ এক্টিংটো চাই মই ৰাতি চালোঁ তাৰপিছত এই ছেটিংছৰ ল'ৰাকেইটা থাকে নহয় আমাৰ ঘৰত যায় মানে পানী খাবলৈ বা কিবা বাথৰুম যায় সেনেকৈ যায় আৰু তো মই ছেটিংছৰ ল'ৰা এটাক মই কৈছিলোঁ যে এই ৰাতি যে পুলিচৰ কেৰেক্টাৰটো কৰিছিলে সেই ল'ৰাটোক আমাৰ ঘৰত আহিব দিবচোন তাৰপিছত কৈছে বাইদেউ লগেই নাপাওঁ তেনেকৈ মই বোলো যেনেকৈ হওক আপুনি আনিব ইমানেই ভাল পাইছিলোঁ তোমাৰ এক্টিংটো তাৰপিছত আহিলে তুমি যেনিবা আহিলা আবেলি সময়ত আহিছা কিন্তু সেইটো কাৰণে বহুত ধন্যবাদ আজি পাব্লিকৰ আগত মই কৈ আছো আৰু সেইটো সেইদিনৰ পৰা তোমাৰ লগত মোৰ ভাল এটা বন্ধুত্ব ভাল এটা আজিৰ ডেটলৈ আছে মই যেনেকৈ ধৰা পুলিচৰ কেৰেক্টাৰটো চাই তোমাৰ ফেন হৈ গৈছো তো তেনেকুৱা আছে বহুত ছোৱালী আছে বহুত ল'ৰাও আছে তো সিহঁতে জানিব বিচাৰিব যে কি খাই ভাল পোৱা মোৰ কেনেকুৱা মই ভাত মাছ মাংস ফাষ্ট ফুড মুঠতে তোমাৰ যিটো চবতকৈ ফেভৰেট আৰু মোৰ চবতকৈ ফেভৰেট খাচী মাংস ছাগলী মাংস আৰু পাৰ বাকী মই ফাষ্ট ফুড তেনেকৈ নাখাওঁ ডাইট কৰি থাকা ডাইটো নকৰোঁ ফাষ্ট ফুড ইমান ইণ্টাৰেষ্ট নাই কেতিয়াবা ম'ম' খাওঁ কেতিয়াবা খুব মন গ'লে গৌতম ৰাজৰ যেতিয়া অভাৰ খং উঠে একদম মাৰি দিম তেনেকুৱা এটা ফিল হয় তেতিয়া তুমি মানে কোন মাইণ্ড কেনেকৈ হোৱা কিন্তু ডাঙৰ কথা মই পটককৈ নহওঁ মোৰ খং নুঠে কিন্তু খং উঠিলে মই কিবা নকৰাকৈ মই শান্তি নাপাওঁ তেতিয়া কি কৰা মানে খং উঠিলে যেতিয়া কেতিয়াবা নিজৰে ফোন কৰোঁ কেতিয়াবা কি কৰোঁ আৰু কি কিয় সেইখিনি টাইমত আৰু যি আহে আৰু সন্মুখত ইমান খং কিন্তু খংটো মোৰ খুব কম কিন্তু উঠিলে ৰক্ষা নাই খাব লাগিছে ভাই তাৰপিছত তোমাৰ কেতিয়াবা এনেকুৱা হৈছেনে যে তোমাৰ লাইফত তুমি এক্টিং কৰি আছা সাপোজ তোমাক কোনোবা এটা ডিৰেক্টৰে তোমাক কাষ্ট কৰিলে নাটক এখনৰ কাৰণে তো তুমি এই নাটকখনৰ কাৰণে নিজে মানে প্ৰিপাৰেশ্যন চলাই আছা তাৰপিছত তুমি গম পালা যে সেই কেৰেক্টাৰটোৰ কাৰণে বেলেগ এটা এক্টৰক কাষ্ট কৰিছে তেতিয়া তোমাৰ লাইফত তেনেকুৱা হৈছে নেকি নিশ্চয় হৈছে মোৰ লাইফত দুবাৰ হৈছে এবাৰ মোৰ এখন ফিল্মত হৈছে আৰু মই এবাৰ মোবাইল থিয়েটাৰত হৈছে একচুৱেলি কৈ দিওঁ বাৰু কিন্তু ফিল্মখনৰ এতিয়া ৰিলিজৰ পথত আছে মই নামটো নকওঁ বাৰু তেওঁলোকৰ কাৰণ যিহেতু ৰিলিজৰ পথত আছে নামটো নকওঁ কিন্তু সেইখন ফিল্মত মোৰ এজন অভিনেতাই মোক সহায় কৰিছিলে তেখেতে ডাইৰেক্টৰৰ ওচৰত যাবলৈ আৰু যিটো কেৰেক্টাৰৰ কাৰণে মোক কাষ্ট কৰিছিলে তেখেতসকলে সেই কেৰেক্টাৰটো সেই অভিনেতাজনে মোক এবাৰ মোবাইল থিয়েটাৰত চাইছিলে চাই পেলাই তেখেতে মোক মোৰ ৰেফাৰেঞ্চ দিছিলে মোৰ লগত তেখেতৰ খুব এটা ঘনিষ্ঠ নহয় অভিনেতাজনৰ কিন্তু জাষ্ট তেওঁ চাই পেলাই মোক ভাল পাই পেলাই তেওঁ সেইটো কাৰণে প্ৰিফাৰ কৰিছিলে আৰু ডাইৰেক্টৰজনক মোৰ কথা কৈছিলে ডাইৰেক্টৰজনে মাতিছে নাই মতা নহয় মাতিছে আৰু মোক সেই কৈছে কথাও পাতিছে মোৰ অডিশ্যনো লৈছে তাৰপিছত মই মোক কাষ্টিঙো কৰিলে তেখেতসকলে মোক প্ৰিপেৰেশ্যন কৰালে প্ৰিপেৰেশ্যন হ'ব দিলে তেখেতে ডেট দিলে তাৰ আগলৈকে মই প্ৰিপেৰেশ্যন হৈ একদম চব কষ্টিউম চব আদি কৰি চব তেতিয়া ফিল্ম এখন বুলি ক'লে প্ৰিপেৰেশ্যনটো অলপ হেভি থাকে তাৰপিছতে কষ্টিউমৰ কথা ক'লে তেওঁলোকৰ পৰা কষ্টিউম ধৰণৰ প্ৰভাইড কৰা নাই মই নিজে কৰিছিলোঁ তেতিয়া মই ৰেডি হৈ গ'লোঁ অলৰেডি হেৰি হয় কিন্তু ফিল্মৰ যিটো ডেট আছিলে তেওঁলোকে মোক এবাৰ জনালে ফিল্মৰ ডেটটো কোৱা নাই আমাৰ শ্বুটিঙৰ ফাৰ্ষ্ট পৰ্যায়টো কেইদিনমান দেৰিকৈ হ'ব সেইটো ডেট আমাৰ কেঞ্চেল কৰা হৈছে
সেইবিলাক তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে মোক কোনো ধৰণৰ টাচ আপ নকৰে মই কেতিয়া ডেট কি কথা একো নকৰে মই বেলেগ কাম তেনেকৈ লোৱা নাছিলোঁ যিহেতু ফিল্ম কাৰণ সেই কামটো শেষ কৰি লওঁ আগতে তাৰ মাজত বেলেগ এটা কাম হোৱাই পেলাই মই খেলি মেলি কৰিব বিচৰা নাছিলোঁ তাৰপিছতে তেওঁলোকে বহুত কণ্টেক্ট নাই তাৰপিছতে মই হঠাৎকৈ কাৰোবাৰ মুখত গম পালোঁ ফিল্মখনৰ শ্বুটিং প্ৰথম পৰ্যায়ত শেষ হ'ব হৈছে তেতিয়া মোক চখ মানে বেয়াও লাগিছে খঙো উঠিছে মানে কি কৰোঁ কি নকৰোঁ হৈছোঁ মই কাম নলগাকৈ কাম মই বাদ দিছোঁ ফিল্মখনৰ কাৰণে তাৰপিছত মই ডাইৰেক্টৰজনক ফোন কৰিছোঁ নধৰে এছিষ্টেণ্ট ডাইৰেক্টৰক ফোন কৰিছোঁ ফোন নধৰে মানে কিটো পৰ্যায় হৈছে মই সেইখিনি টাইমত তেতিয়াই মই অনুভৱ কৰিছোঁ ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকুৱা হৈ যায় তাৰপিছত মই অভিনেতা কেইজনমানৰ তাতে যিটো কাষ্টিং যেতিয়া মই গম পালোঁ কাষ্টিং কৰিছে কি কেইটাত কাষ্টিং কাক কি কৰিছে মই নাজানো কিন্তু যিকেইটা তাত মাজতে কেইজনমান অভিনেতা নাছিলে সেইকেইটা অভিনেতা তাত সোমাই আৰু যেতিয়া কাষ্টিং হ'ল তেওঁলোকক মই খবৰ ল'লোঁ গৈছে সেই কেইটাটো বেলেগ এজনে কৰি আছে মানে কেইটাটো এনেকুৱা আছিলে একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে আছিলে হিৰোজনৰ একদম খাচ বন্ধু একদম ষ্টাৰ্টিং টু এণ্ডিং আছিলে কেৰেক্টাৰটো বেলেগ এজন ল'ৰাই কৰি আছে আৰু সেইটো কেৰেক্টাৰ মানে চিনেমাখন কৰিবলৈ সেই কেৰেক্টাৰটো ফাৰ্ষ্ট ফেজ নহয় ফাৰ্ষ্ট ডেৰ পৰা লাগে শ্বুটিঙত লাগে তাৰপিছত মই এনেকৈ হ'লো মই চখ হৈ গ'লো মই কিয় কৰিছে মই কোনো ধৰণৰ কথা নজনোৱাকৈ এইটো সাংঘাতিক ধৰণৰ বেয়া কাম কৰিছোঁ এতিয়া মই ফিল্মখন ৰিলিজ হ'ব লৈ আহিছে কাৰণে মই নাই কোৱা নামটো কোৱা নাই আৰু ৰিলিজ হ'ব ফিল্মখন ৰিলিজ হ'ব বেছি নাই এডভাৰটাইজ কৰি আছে কেতিয়া ৰিলিজ হ'ব ডেট দিয়া নাই কিন্তু মই সেই বস্তুটোৰ ওপৰত মোৰ অকণমান বেয়া লাগিলে লাগিব এইটো একদম মই তাৰপিছত তেখেতসকলক লগ পোৱা নাই কিন্তু প্ৰডিউচাৰজনক এবাৰ লগ পাইছিলোঁ মই জনাইছোঁ কথাটো তেওঁ গমেই নাপায় আচলতে প্ৰডিউচাৰজনক কিবা এটা গম নাপায় তেনেকৈ তাৰপিছত কিন্তু মই জনাইছোঁ যে এইটো বেয়া কথা হৈছে তেওঁ কৈছে তেনেকুৱা আৰু এবাৰ মোৰ হৈছে এইটো মোবাইল থিয়েটাৰত সেইবাৰ মই থিয়েটাৰখনৰ নামটো কৈ দিওঁ মানে মই একচুৱেলি সেই কণ্টেক্টে মোক মাতিলেও মই নাযাওঁ ভৱিষ্যত সেইকাৰণে মই কৈ দিব বিচাৰিছোঁ বৰদৈচিলা থিয়েটাৰ তেওঁলোকে মোক এগ্ৰিমেণ্ট কৰিছিলে এগ্ৰিমেণ্ট সেইটো বৰ্ষত ভাল সেই আছিলে সিহঁতৰ মানে অভিনেতা অভিনেত্ৰী লিষ্টখন খুব ষ্ট্ৰং আছিলে সেই লিষ্টখনত মই থাকিব পাৰি ময়ো সুখী হৈছিলোঁ প্ৰথমতে তাৰপিছত তেওঁলোকে এগ্ৰিমেণ্ট কৰিলে কথা পাতিলে ফাইনেল হ'ল তেওঁলোকে ফটোশ্বুট কৰালে ফটোশ্বুট কৰাৰ পিছত মোটামুটি থিয়েটাৰলৈ আমি ৰিহাৰ্চেল যাবলৈ 15 পৰা 20 দিনৰ ভিতৰত আছে আৰু এতিয়া জুন মে লাষ্ট জুনৰ মানে ফাৰ্ষ্ট উইকমান গৈছে আৰু জুনৰ ফাৰ্ষ্ট উইকমান গৈছে তেতিয়া তেনেকুৱাতে মোক সৰুকৈ জনাইছে মানে কথাটো এনেকুৱা যে তোমাক কথা ক'ব লগা হৈছিলে বেয়াও লাগিছে ক'বলৈ তুমি কি কথা কওকচোন তেখেতে এনে আগৰ পিছত মোৰ লগত কথা পাতি থাকে খবৰ খাতি লৈ থাকে সেইবিলাকে আৰু তেওঁ কয় মানে মই তুমি নলবাৰীৰ ল'ৰা মোৰ আমি যিটো নলবাৰী থিয়েটাৰ গতিকে ভালকৈ কৰিব লাগিব তুমি নাম কৰিব লাগিব এনেকুৱা ধৰণৰ কিবা কিবি কথা কৈ থাকে আৰু যিহেতু মই প্ৰফেচনেলি এক্টিং কৰিব গৈছোঁ থিয়েটাৰ নিশ্চয় মই যিমানখিনি বেষ্ট মোৰ আছে ভিতৰত সেইখিনি মই চেষ্টা কৰিম আৰু সেইটো কৰিছোঁ তেখেতে তাৰপিছত তেওঁলোকে সেইটো কথা যেনেকৈ তোমাক অকণমান কেঞ্চেল কৰিব লগা হ'ল কাৰোবাৰ নাম কৈছে অমুকে কৈছে সেইটো কথা নহয় কোনোবাই কৈছে বুলি আপুনি কৰিব আপোনালোকে কিয় নাচালে আগতে মোক চায়েইতো লৈছে ইমান দিনটো চালেই আৰু আপুনি ফটোশ্বুটলৈকে মোক কৰিছে ন ফটোশ্বুট কৰাৰ পিছত আপুনি মানুহটো কেনেকৈ কেঞ্চেল কৰিব ডিজাইন কৰা ফটোশ্বুট হয় এনেই ভাবি পেলাই ফটোশ্বুট নহয় গতিকে নাটকৰ ডিজাইন মতে ফটোশ্বুট কৰাইছে আপুনি আৰু তাৰপিছতে কৈছে নহয় এনেকুৱা হ'ল কাৰোবাৰ কথা ক'লে কিবা কিবি কথা ক'লে মই চাওক প্ৰডিউচাৰ আপুনি বেলেগৰ নাম লৈ কি লাভ হ'ব আপুনি কওক আপোনাৰ ডিচিশ্যনটো আপুনি কওক কিবা কিবি ক'লে এনেকুৱা কথা আছে মই কৈছোঁ মই ডিচিশ্যন ল'ম কিন্তু পিছত নিজাকে ডিচিশ্যন ল'ম তেতিয়া মোক দুখ নিদিব একশ্যন মানে মই কিবা মই সেই ভিতৰত সন্ধ্যাৰ ভিতৰত কথাটো জনাইছিলোঁ তাৰপিছত মোক কিন্তু অফাৰ দিছিলে বেলেগ বেলেগ থিয়েটাৰে মই কিন্তু একচেপ্ট কৰা নাছিলোঁ সেইকাৰণে মই কৈছোঁ নহয় এনেকৈ যদি হৈ থাকে আজি মোৰ লগত হৈছে কাইলৈ আকৌ এজন ল'ৰাৰ লগত বা কোনোবা এজন বেলেগ আৰ্টিষ্টৰ লগত হ'ব ল'ৰাই হওক ছোৱালী হওক এইটো ডাঙৰ ভুল কথা কাৰণ বছৰটো এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ম বুলি আমি যেতিয়া ফিক্স কৰোঁ পাব্লিচিটি কৰা তেতিয়া বেলেগ প্ৰডিউচাৰ বেলেগ সেইজনৰ অভিনেতাৰ কথা বা অভিনেত্ৰীৰ কথা নাভাবে কাৰণ যিহেতু সেইজন প্ৰডিউচাৰ তেওঁ ৰাখিছে গতিকে যিটো মুমেণ্টত তেওঁলোকে কৰিছে সেই মুমেণ্টটো এনেকুৱা আছিলে এইখন থিয়েটাৰে বিচাৰিলে এনেকুৱা পৰ্যায় হ'ব হয়তো মই সেই ষ্টেজটোত মই থাকিব নোৱাৰিম হয়তো এমাউণ্টটো কম হ'ব বা পজিশ্যনটো কম হ'ব গতিকে কিছুমান কথা থাকে সেনেকুৱা পজিশ্যন লেছ কৰিলে ইমান কষ্ট কৰি যেতিয়া পজিশ্যন এটা বনোৱা হয় সেই পজিশ্যনটো নিজেও ভাঙিবলৈ মই বেয়া পাওঁ হয়তো সেনেকুৱা অভিনেতা অভিনেত্ৰীবিলাকে বেয়া পাব 100% তেনেকুৱা সেই দুবাৰ মোৰ হৈছিলে সেই দুবাৰত ফাৰ্ষ্ট ষ্টেচনটো এনেকুৱা আছিলে মোৰ ভয়ংকৰ ফাৰ্ষ্ট ষ্টেচন
তাৰপিছত মই নিজে ডিচিশ্যন লৈছোঁ যদি মই শুদ্ধ হৈ আছোঁ মই যদি কাৰো অপকাৰ কৰা নাই মোক অপকাৰ কৰি কোনেও একো কৰিব নোৱাৰে তাৰপিছত যেনিবা মই বেলেগ বেলেগ থিয়েটাৰত থাকিলোঁ বা সেই বছৰ মই বেলেগ থিয়েটাৰখনে মোক আমাক মাতিছে ৰাখিছোঁ এগ্ৰেডৰ থিয়েটাৰ হোৱা নাই হয় তাৰপিছত থিয়েটাৰ ভাগ্যদেৱী প্ৰযোজক সবুজ মজুমদাৰে মোক তেখেতে মাতি পেলাই কথা এটা পাতি তেখেতেও কৈছে এইটো বেয়া হৈছে এনেকুৱা কৰিব নালাগে তেনেকৈ থাকিলোঁ সেইটো বছৰ থকাৰ পিছত মই এতিয়া কণ্টিনিউ 3-4 বছৰ এতিয়া হেঙুলত আছা কিন্তু ফাৰ্ষ্ট টাইম হেঙুলত থকাতকৈ ভাগ্যদেৱীত যিহেতু আগত আছিলে ভাগ্যদেৱী থিয়েটাৰখনত থাকি কেনেকুৱা অভিজ্ঞতা হেৰি কৰিছে ভাগ্যদেৱীটো অসমৰ এটা এখন ব্ৰেণ্ড থকা থিয়েটাৰ নাম থাকে যে নামটোৱে পৰিচয় মই ভাল পাইছোঁ বহুত ভাল পাইছোঁ আৰু তেখেতে মোক ৰখাৰ বাবে মানুহে কয় যে গুৰু মাৰি গংগাত পেলাই যে হয়তো ভাগ্যদেৱী থিয়েটাৰ নাৰাখিলে আজি মই হয়তো মুম্বাই ইণ্ডাষ্ট্ৰী নাথাকিলেও হয় কিজানি থিয়েটাৰ ভাগ্যদেৱী ৰখাৰ পিছত মই হেঙুলৰ নিচিনা থিয়েটাৰ এখন পাইছোঁ তাৰপিছত ভাগ্যদেৱী থকাৰ পিছত হেঙুলত আহিছা হেঙুলত কণ্টিনিউ 3 বছৰ আছা তো এই 3 বছৰৰ অভিজ্ঞতা কেনেকুৱা খুব সুন্দৰ হেঙুল সঁচাকৈ হেঙুল তুলনা বেলেগৰ লগত নহয় তেওঁলোকৰ কাম তেওঁলোকৰ কাৰবাৰ আৰু যিটো আৰ্টিষ্ট আৰু প্ৰযোজকৰ যিটো বাইণ্ডিং খুব ধুনীয়া কিন্তু কিছুমান মানে এনেকুৱা আছে কিছুমান থিয়েটাৰ আছে যে পইচা টকা পইচা লেনদেনৰ ক্ষেত্ৰত অকণমান বেয়া মানে কি হয় মাহৰ পইচা মাহে ক্লিয়াৰ নকৰে তাৰপিছত আকৌ যদি মাহৰ পিছত মাহ ক্লিয়াৰ হয় লাষ্টৰ পইচাখিনি অকণমান দিবলৈ টান পায় সেইটো বস্তুটো হোৱা নাই তোমাৰ লগত আগতে কেইবছৰ 2 বছৰমান হৈছে কিন্তু এতিয়া মই ভাগ্যদেৱী থিয়েটাৰৰ আগৰ 2 বছৰৰ পৰা মই পইচা মৰোৱা নাই ভাগ্যদেৱীটো মোক পইচাখিনি মাতিলে তেখেতে দিছে কৰিবলৈ আৰু ইয়াতো হেঙুলত পইচাটো কোনো প্ৰব্লেম নাই তেওঁলোকে এনেকুৱা হয় ইনফেক্ট আহাদিনাখন আমি দিব লগা কিছুমান পৰ্যায়ো হৈ যায় দিব লগা যোৱাবাৰ যে হেঙুল থিয়েটাৰত আছিলে মানে লাষ্ট ওলাই আহিলে যে হেঙুল থিয়েটাৰত যে তুমি প্ৰয়েক্টৰ হিচাপে অভিনয় কৰিছা কেতিয়াবা এনেকুৱা ফিল হৈছেনে যে মোতকৈ মানে হিৰোজন অকণমান মোতকৈ জনা বা মই মানে কনফিউজ ফিল হৈছে নেকি কেতিয়াবা আচলতে কি হয় প্ৰত্যেক অভিনেতা হওক প্ৰত্যেকজন মানুহে হওক কিবা নহয় কিবা কাৰণে এটা স্পেচিয়েল হৈ থাকে হয়তো তেওঁৰ নলেজখিনি মোৰ তাতে নাথাকিব পাৰে মোৰ নলেজখিনি তেওঁৰ তাতে নাথাকিব পাৰে ময়ো তেওঁৰ পৰা শিকোঁ তেওঁলোকে আমাৰ পৰা শিকে বা যিটো জানো বা তেওঁলোকে অভিয়াছলি বেছিকৈ জানিব যিহেতু তেওঁলোকে আমাৰ এইটো এখন জগতত চিনিয়ৰ গতিকে তেওঁলোকৰ বয়সৰ অভিজ্ঞতাৰ পৰা আদি কৰি কৰ্মৰ অভিজ্ঞতাৰ পৰা ডেফিনেটলি তেওঁলোকে বেছি থাকে তাৰ পৰা শিকিব লগা আমি বহুতখিনি থাকি যায় যিখিনি পাৰোঁ আয়ত্ব কৰিব চেষ্টা কৰোঁ এনেকুৱা নহয় যে মই হীনমান এটা নুভোগোঁ কাৰণ সেইটো কাৰণে মই যিখিনি মোক ভাবে মই এইখিনি পাৰোঁ মই যিখিনি জানো সেইখিনি তুলনাতে তাত ৰাখি দিওঁ কেতিয়াবা এনেকুৱা হৈছেনে যে আখৰা চলি থাকে যে ফাৰ্ষ্ট দিনাখন যেতিয়া তোমাৰ আখৰা হ'ব সেইদিনাখন তোমাৰ কেৰেক্টাৰটো লৈ মানে ডিৰেক্টৰেটো বুজাই দিয়ে ধুনীয়াকৈ তাৰ পিছতো যেন ক'ৰবাত নহয় ক'ৰবাত অকণমান কমি থকা এনেকুৱা ফিল হয়নে হয় তেতিয়া আমি ৰিহাৰ্চেল যেতিয়া কৰি থাকোঁ তেতিয়া আমি 1.5 মাহ কৰোঁ 1.5 মাহ কৰিলে আমাৰ দিন ৰাতি আমাৰ টোপনি নাই দিন ৰাতি কষ্ট কৰিব লাগে আমাৰ এটাই কাম থাকে আমাৰ নাটক আৰু গোটেই স্ক্ৰিপ্টটো মুখস্থ কৰি লোৱা হয় মুখস্থ যিখিনি থাকে নিজৰ লগত সংলাপ নিজৰ যিখিনি থাকে ভাগৰ সেইখিনি আমাৰ ৰিহাৰ্চেল যেতিয়া কৰোঁ আমি তেতিয়াই মুখস্থ হৈ যায় যিহেতু আমি দিনটো বেলেগ কাম নাথাকে আমাৰ অকল আমি ৰিহাৰ্চেল কৰোঁ গতিকে তেনেকুৱা বিশেষ অসুবিধা হোৱা নাই এতিয়ালৈকে আৰু এটা কুৱেশ্যন সুধো যে এই যে এক্টিং কৰি আছা এক্টিং কৰি থকা সময়ত তুমি তোমাৰ যিমানখিনি কেপাচিটি আছে তোমাৰ গোটেইখিনি হিয়া উজাৰি যে এক্টিং কৰা বুলি কয় সেই এক্টিংটো তুমি কৰিছা অডিয়েন্সৰ মনোজয় কৰিছা তাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত তুমি যিখিনি এক্সপেক্টেশ্যন থাকে তোমাৰ তাৰ পৰা বিৰত থাকিছা নেকি যে তুমি যিমানখিনি বিচৰা সেই বিচৰাখিনি পোৱা নাই তুমি ইমানখিনি কষ্ট কৰিছা ইমানখিনি তুমি যিমানখিনি পাৰা তুমি গোটেইখিনি কৰি দিছা তাৰ পিছতো তুমি যেন তুমি বিচৰাখিনি তুমি পোৱা নাই এনেকুৱা ফিল হয়নে কেতিয়াবা অকণ মানে তেনেকুৱা চিন্তা হয় এনেকুৱা হয় যে আৰু কি কৰিব লাগিব এইটো কোনোবা এজনে মোক কৈ দিয়া হ'লে কিন্তু সেইখিনি টাইমত হয়তো কোনোবাই জানিলেও নকয় বা মোৰো তেনেকুৱা সিমানখিনি মই ঢুকি নাপাওঁ এনেকুৱা হৈ থাকে হয়তো তেনেকৈ থাকি যায় কেৰেক্টাৰটো মই যিখিনি জানিছোঁ যিখিনি বুজোঁ কেৰেক্টাৰটোৰ ওপৰত সেইখিনি কৰি থাকোঁ আৰু তেনেকুৱা হয়
এই যে এক্টিং কৰি আছা একদম সৰুৰ পৰা ক'ব গ'লে সৰুৰ পৰা এক্টিং কৰি আছা আৰু এইটো তোমাৰ প্ৰফেশ্যন হৈ গৈছে তাৰপিছত তোমাৰ এই প্ৰফেশ্যন যিটো তোমাৰ এক্টিং সেই প্ৰফেশ্যনত ব্যস্ত থকাৰ কাৰণে তোমাৰ পাৰ্চনেল লাইফটো ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি থকা যেন লাগে নেকি কেতিয়াবা কেতিয়াবা হয় অনুভৱ তেনেকুৱা হয় কাৰণ এইটো কাৰণে হয় এই বয়স হৈছে গতিকে 12 বছৰ এইটো 12 বছৰ হ'ল মোবাইল থিয়েটাৰ গতিকে 12টা বছৰত ঘৰত যিমান সময় আছো গোটেই টোটেলত তাতকৈ বেছি থিয়েটাৰত আছো এনেকুৱা হৈছে গতিকে সেইটো প্ৰফেশ্যনেল গোটেই টোটেলি প্ৰফেশ্যনেল কাৰণ যিটো বছৰটো গোটেই ওলাই যোৱা যায় সেইটো প্ৰফেশ্যনেল হিচাপে গুচি যাওঁ বছৰটো 9 মাহ গতিকে নিজৰ কথা ভাবিবলৈ সময়টো কম হৈছে ফেমিলিৰ লগত যে সময় দিব নোৱাৰা বছৰটো 9 মাহে তুমি থিয়েটাৰত থাকিবলগীয়া হয় তো ফেমিলিক যেতিয়া সময় দিব নোৱাৰা তেতিয়া মনটো দুখ লাগে আমাৰ যিহেতু আমাৰ 9 মাহৰ 4-5 মাহত আমি নামনি অসমত থাকোঁ নামনি অসমত থাকিলে তেতিয়া আমি ওচৰৰ যিমানখিনি ডিষ্টেঞ্চত যাব পাৰি ঘৰলৈ কিন্তু যাবলৈ চেষ্টা কৰোঁ যাওঁ সেইটো অকণমান সময়ৰ কাৰণে হ'লেও যদি ঘৰখন পাওঁ মা দেউতাক শান্তি লাগে আমি যে সকলোৱে জানো অসমৰ মানে চুকে কোণে সকলোৱে ৰঘুপতি বুলি জনা অভিনেতা এজন ৰবি শৰ্মা তেখেতৰ লগত তুমি এক্টিং কৰিলা তো তেখেতৰ লগত এক্টিং কৰি কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ পাইছা তুমি বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ কাৰণ তেখেতৰ কথা মই বেছিকৈ ক'বই নালাগে কাৰণ অডিয়েঞ্চে খুব ভালকৈ জানে কাৰণ তেওঁ খুব স্পষ্ট আৰু সঁচাকৈ ৰঘুপতি গোল্ডেন হাৰ্টৰ মানুহ বুলি ক'লে ৰবি শৰ্মা কাৰণ তেওঁ বেলেগৰ কোনো বেয়াটো চিন্তা নকৰে মানে বেলেগক মাৰি তেওঁ জীয়াই থাকিব নিবিচাৰা মানুহ এজন মানুহজন বহুত সহায় কৰিম তেনেকুৱা ধৰণৰ মানে একদম চবৰে লগত হাঁহি ধেমালিৰে কথা পাতে কথাই নাই একদম নৰ্মেল মানুহ এটিটিউড নাই 1% মানুহজনৰ পৰা শিকিব পৰা মানুহজনৰ পাৰ্চনেলিটি মানুহজনৰ কথা মানুহজনৰ পৰা যথেষ্ট শিকিব পৰা আজি নিউ জেনেৰেশ্যনে সেইকাৰণে হয়তো তেখেতৰ কথা বতৰাত বেছি ভাল পায় কাৰণ যিহেতু তেওঁ স্পষ্টবাদী মানুহ ভালকৈ কয় আৰু মই বছৰতো থাকি এনেকুৱা অনুভৱ কৰিছোঁ এই মানুহজনক আগতে কিয় নাপালোঁ আগতে লগ পালে আৰু দুটা কথা বেছিকৈ জানিব পাৰিলোঁ সুধিম জানো বৰ ডাঙৰ কথা নেকি অলপমান ডাঙৰে যেন লাগিছে সুধিম নেকি কোৱা তুমি যদি পাৰ্মিশ্যন দিয়া সুধিম আৰু সোধাচোন বাৰু গৌতম ৰাজে এতিয়াও বিয়া পতা নাই বিয়া নপতাৰ ৰহস্যটো কি আচলতে কোনোবা ছোৱালীক একদম স্পেচিয়েল হিচাপে ৰাখি থৈছে নেকি বিয়া পাতিবৰ কাৰণে এটা কথাটো হৈছে বিয়া পাতিম বুলি মই ভবা নাই কিয় কাৰণ কি বুলি ক'ম এতিয়া বিয়া পতাৰ পিছত এনেকুৱা হৈছে মানে নিজৰ যেন কেৰিয়াৰটো অকণ ব্লক হৈ যাব ৰৈ যাব যেন লাগে অনুভৱ হয় এইটো কাৰণে তাৰমানে যিবিলাক আমাৰ দেখিছোঁ এতিয়ালৈকে দেখিছোঁ আৰু মানে আণ্ডাৰষ্টেণ্ডিংটো খুব কম পৰিমাণৰহে থাকে ইজনে সিজনৰ যিহেতু মই 9 মাহ বাহিৰত থাকিম তেখেত কি হয় কি নহয় এইটো মই নাজানো যিহেতু নাই গাৰ্লফ্ৰেণ্ড হিচাপত বিশ্বাস নকৰিব সঁচা কথাটো কৈ দিয়া এতিয়া বিশ্বাস নকৰিলে মই কি কৰিম এতিয়া এইটো কথা হৈছে এনেকুৱা চবেই কৈ তোমালোকৰ ছোৱালী নাই নে আৰে বাবা মামা ছোৱালী থাকিব বুলি ক'ত লিখা আছে নাথাকিব পাৰে তাৰপৰা পচন্দ হ'লেহে ল'ব মোৰ পচন্দ হ'ব লাগিব মোৰো কাৰোবাক ভাল লাগিব ভাল লাগে মোৰ ধৰ ভাল লগাটোৱে ভালকৈ নহ'ব পাৰে এতিয়া এজ এ ফ্ৰেণ্ড মোৰ বহুত ছোৱালী ফ্ৰেণ্ড আছে এজ এ ফ্ৰেণ্ড একদম এজ ইউজুৱেল যেনেকৈ তোমাৰ লগত মোৰ বন্ধুত্ব যেনেকুৱা সৎভাৱৰ বন্ধুত্ব এটা তেনেকুৱা বহুত ঠাই আছে আৰু তাৰ মাজত যদি কোনোবা ভাবি আছে তেতিয়াহ'লে ক'লে ভাল আৰু এতিয়া আৰু লাষ্ট এটা কুৱেশ্যন এতিয়া তুমি যিহেতু থিয়েটাৰ জাষ্ট আহিলা থিয়েটাৰ কৰি লৈ নেক্সট তোমাৰ কি প্লেনিং আছে ফিউচাৰ প্লেনিং কি হয় ফিউচাৰ প্লেনিং এতিয়া যিহেতু থিয়েটাৰৰ লগত জড়িত হৈ আছে আৰু মাজে মাজে আহি চিৰিয়েল মানে ধাৰাবাহিকতো কৰি আছে এইটো কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যেতিয়ালৈকে ডাইৰেক্টৰে বিচাৰে প্ৰডিউচাৰে বিচাৰে তেতিয়ালৈকে কণ্টিনিউ কৰিম তাৰপিছত দেখা যাব আৰু কি কৰোঁ কিন্তু এটা কথা তোমাৰ থিয়েটাৰ মই কথা এটা কওঁ তাৰ লগতে মোৰ প্লেনিং কিছুমান আছে নোহোৱা নহয় মোৰ এখন খুব ধুনীয়া ফ্ৰুটছৰ দোকান দিব মানে ফ্ৰুটছ মানে কি জুচ তেনেকুৱা এখন চব সৰুকৈ বৰ ধুনীয়াকৈ মানে সজাই পেলাই ফ্ৰুটছৰ দোকান দিব যিটো হেল্থৰ কাৰণে ভাল সেই বস্তুটো মোৰ কৰিব পাৰোঁ মন এতিয়া কৰিম চাগে যদি ভাবিছা ক'ত কৰিম বুলি ভাবিছা মোৰ কিন্তু খুব প্ৰপাৰ ভাল লগা প্লেচটো হৈছে দীঘলী পুখুৰী
যদি মই সুবিধা বা সেনেকৈ পাওঁ যদি মিলি যায় তেনে হয়তো কৰিম মোৰ কৰিব মন আছে ষ্টাৰ্ট কৰা তাকে ট্ৰাই কৰোঁ ইউজাৰ্ছ থাকিল আৰু তাকে ছোৱালীজনীক মৰম কৰিব চেনেলটো মৰম কৰিব লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আমাৰ নিচিনা সৰু সৰু নাট্যকৰ বুলি যাতে আপোনালোকে আমাৰ মনৰ কথাবোৰ গম পায় তাৰ বাবে আৰু কিবা যদি ভুল কৈছোঁ বা কিবা যদি ক'বলগীয়া কৈছোঁ বিতৰ্ক নকৰিব দেখুৱাই দিব আঙুলিয়াই দিব শুধৰাবলৈ চেষ্টা কৰিব আৰু মোকো ক'ব ময়ো আছোঁ ধন্যবাদ ধন্যবাদ গৌতম তুমি ইমানখিনি সময় মোক দিয়াৰ কাৰণে আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় দীঘলীয়া সময় আপোনালোকে চাইছে ভিডিঅ'টি প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু গৌতমৰ যিটো এক্সপিৰিয়েঞ্চ মোবাইল থিয়েটাৰত থকা টিভি জগতত থকা যিটো এক্সপিৰিয়েঞ্চ কেনেকুৱা কৰিছে কমেণ্ট কৰি জনাব থেংক ইউ